কবি উত্তম শইকীয়াৰ কবিতা ভালপোৱাৰ আলাপৰ চতুৰ্থটি স্তৱক। তগৰ ফুলৰ সুঘ্ৰাণ, সেই যে সন্ধিয়াৰ চোতালখনত ভাহি অহা মৃদু সমীৰণে দেহ মন ধুই যায়। সন্ধিয়া পদূলিলৈ আগবাঢ়ো এখোজ দুখোজকৈ, বসন্ত বন্দনাৰ এটি দুটি কলি গাই গাই আৰু মেঘকলা চুলিৰ বেণী গুঠি গুঠি। দুনয়ন কাজলৰ কংকণেৰে এজনী গাভৰু হৰিণীৰ দৰে চঞ্চল। যদিও ৰঙা গোলাপ প্ৰেমৰ ৰাণী, বসন্ত ঋতুত তগৰ ফুলকেই ভাল পাওঁ। আজিৰ দিনত প্ৰেমৰ চিঠি লিখা প্ৰথা থকা হলে তগৰ ফুলৰ পাহিত তোমালৈ চিঠি লিখিলোহেঁতেন এটোপাল আনন্দাশ্ৰু পেলাই। নীলাখামটোত আখৰ অঁকা তগৰৰ পাহিবোৰ আৰু ভৰপূৰ এবুকু মৰম। যদিও গাভৰু নাচনীৰ কবৰীত গুজি দিয়ে ৰঙীন কপৌ ফুল, শুভ্ৰ তগৰ ফুল প্ৰতীক নিষ্কলুষ প্ৰেমৰ। পদূলিমুখত ৰৈ আছো, তুমি এই বাটেৰে আহি ওলাবাহি। তেতিয়া পূব আকাশত মৰলে বেৰি থোৱা জোনটোৱে আমালৈ চাই মিচিকিয়াব। এন্ধাৰত জিলিকি থকা তগৰ ফুলবোৰক কব, ব'লা তোমালোকক জোনাকৰ দেশলৈ লৈ যাওঁ।